নহয় যেন পুখুৰীহে। তাৰ মাজেদি পাৰ হৈ গৈছে ছাত্ৰ ছাত্ৰী, যান বাহন আৰু সৰ্বসাধাৰণ ৰাইজ। এই দৃশ্য বিটিআৰৰ সদৰ কোকৰাঝাৰৰ চহৰৰ পৰা মাথো 3 কিলোমিটাৰ দূৰত্বত অৱস্থিত অতি ব্যস্ত কোকৰাঝাৰ আৰু ধুবুৰী জিলা সংযোগী লোক নিৰ্মাণ পথৰ ভোটগাঁও কাশীপাৰা বজাৰৰ। এজাক বৰষুণতেই যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে উক্ত পথছোৱা। সেয়েহে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি অহা ভোটগাঁওবাসী ৰাইজৰ লগতে ABMCই শুকুৰবাৰে উক্ত পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি সুচল যাতায়াত ব্যৱস্থা গ্ৰহণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে আগন্তুক এসপ্তাহৰ ভিতৰত উক্ত পথছোৱা মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি নুতুলিলে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা BTCৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলি ABMCৰ সাধাৰণ সম্পাদক জাইদুল ইছলামে সকীয়াই দিয়ে। নৰ্থ ইষ্ট ভিজন কোকৰাঝাৰ। ৰিপিট। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন কোকৰাঝাৰ। আজি কোকৰাঝাৰ চহৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ নিলগতে এই অঞ্চলৰ মানুহখিনিক একেবাৰে সাগৰৰ মাজত ডুব দিয়াৰ ৰাখাৰ যি পৰিৱেশ, আমি সাগৰৰ মাজত ডুবি যোৱাৰ পৰিৱেশত আছো। এইখিনি প্ৰমোদ বড়ো চৰকাৰ ডাঙৰীয়া আজিলৈকে দেখাৰ সময় নহল। আৰু আপোনালোকে জানে হঠাতে বিটিআৰৰ এজন EM আছে অৰূপ কুমাৰ দে ডাঙৰীয়া, তেখেতে হঠাতে হিন্দু মুছলিমৰ মাজত ৰাজনীতি কৰি সমষ্টি বাসীৰ মাজত কেনেকৈ দুটা জনগোষ্ঠীৰ মাজত বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক শক্তি তেখেতে বিয়োগ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কেনেকৈ ভাতৃত্ববোধ নষ্ট কৰা যায় এই লৈ কাম কৰি থাকে। আৰু তেতিয়া যেতিয়া কিবা কয় আপোনাৰ অৰূপ দে ডাঙৰীয়া যেতিয়া আমাৰ এই ফকিৰাগ্ৰাম সমষ্টিত আহিছিল, তেতিয়া বিভিন্ন ৰাইজক বিভিন্ন সংখ্যালঘু অঞ্চলত যায়, বিভিন্ন আমাৰ এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ অঞ্চলত যায় তেখেতে ৰাইজৰ উন্নয়ন কৰা যি প্ৰতিশ্ৰুতি দিছিল, আজি এই ফকিৰাগ্ৰাম সমষ্টিৰ অন্তৰ্গত এই ভটগাঁও এই মূল ৰাস্তাখনৰ অৱস্থা আপোনালোকে দেখক। এইখন হ'ল অৰূপ কুমাৰ দে ডাঙৰীয়াৰ সমষ্টি আৰু তেখেতে মাহত কমেও 4-5 বাৰ এই ৰাস্তাৰে অহা যোৱা কৰে, কিন্তু তেখেতৰ এই ৰাস্তাৰ কথা কেতিয়াও মনত নপৰিল, এই অঞ্চলত দুখ দছাৰ কথা কেতিয়াও মনত নপৰিল। আপোনালোকৰ জৰিয়তে অৰূপ কুমাৰ দে ডাঙৰীয়া সকীয়াই দিছো, আপুনি অনাগত দিনত যেনেকৈ যোৱা দিনত এই ফকিৰাগ্ৰাম অঞ্চলৰ মানুহখিনিক লৈ ৰাজনীতি কৰিল, এই অঞ্চলৰ মানুহখিনিক আপুনি হঠাতে এতিয়া যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ নষ্ট কৰাৰ কাৰণে আপুনি কাম কৰি আছে, ইয়াতকৈ এই অঞ্চলৰ মানুহখিনিক যেনেকৈ প্ৰতিশ্ৰুতি দিছিল ইয়াৰ কাৰণে আপুনি কাম কৰক। কাৰণ এই অঞ্চলৰ মূল যিটো ৰাস্তা ধুবুৰী আৰু কোকৰাঝাৰ সংযোগী যিটো পথ, এই ৰাস্তাৰে মানুহ চাইকেল চলাই যাব পৰা নাই, এই ৰাস্তাৰে মানুহ অটো ৰিক্সা লৈ যাব পৰা নাই, এই ৰাস্তাৰে মানুহ বাইক লৈ যাব পৰা নাই। এই ৰাস্তাখনৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক। অকল আপুনি হিন্দু মুছলিম আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ নষ্ট কৰাৰ কাম কৰিলে নহ'ব, ৰাইজৰ উন্নয়ন কাম কৰাৰ কাৰণে আপোনাক আহ্বান জনাইছো। আৰু কোকৰাঝাৰ জিলা আয়ুক্ত মহোদয়ক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো, কাৰণ আমি জনা মতে আয়ুক্তৰ জৰিয়তে বিভিন্ন ফাণ্ড থাকে, কিন্তু আয়ুক্ত মহোদয়ে এইখিনিৰ ওপৰত গুৰুত্ব দিয়া নাই। আৰু আপোনালোকৰ জৰিয়তে আজি আপোনালোকে ইয়াতে চাইছে আমি ভটগাঁওবাসী ৰাইজে তথা স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে, আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCয়ে, আক্ৰাছুয়ে, বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনে আৰু ইয়াৰে ষ্টুডেণ্টখিনিৰ লগত লৈ আজি ইয়াতে অৱৰোধ কৰাৰ পৰিস্থিতি পৰিছে। আৰু অনাগত দিনত যদি অৰূপ কুমাৰ দে ডাঙৰীয়া যদি 1 সপ্তাহৰ ভিতৰত এই যিটো আমাৰ ইয়াতে পানীৰ যি যন্ত্ৰণা, ইয়াতে যে ৰাস্তাৰ যি যন্ত্ৰণা, ইয়াৰ যদি নিৰ্মূল নকৰে তেনেহ'লে অনাগত BTC নিৰ্বাচনত অৰূপ কুমাৰ দে ডাঙৰীয়াক আমাৰ এই অঞ্চলৰ গাঁওবিলাকত প্ৰৱেশ নিষিদ্ধ কৰাৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। আমি বিটিআৰখন আমি ছুইজাৰলেণ্ড বনাম এনেকৈ কৈ থাকে। আজি চাওক আপোনালোকে ছুইজাৰলেণ্ড চাওক, এইবিলাক আজি অৰূপ কুমাৰ দে সপ্তাহত বা মাহত আহি থাকে, ই নিজে দেখা নাপায় নেকি? আমাৰ ল'ৰা ছোৱালীবিলাক আজি স্কুলৰ পৰা অহা যোৱা কৰে, খোজকাঢ়ি যাব নাপাৰে, কেনেকৈ যাব? ইহঁতে জোতা পিন্ধি আহে, ভৰিত কিবা হৈ যায়, জোতা ভিজি যায়, গতিকে এইবিলাকতো দেখা পায় না এওঁলোকে। গতিকে আমাৰ এটাই দাবী, আমি কোচ ৰাজবংশী ষ্টুডেণ্ট ইউনিয়ন আক্ৰাছুৰ পৰা আৰু ABMCৰ পৰা কৈছোঁ যে এইখিনি যাতে অতি সোনকালে ভাল কৰি দিয়ে, আৰু এইখিনি আমাৰ ক'ব লগা মূল কথা। আৰু যদি বন্ধ কৰি নিদিয়ে, দাদাই অলপ আগতে ক'ল 1 সপ্তাহৰ ভিতৰত আমি হয়তো এইটো বন্ধ কৰি দিব পাৰোঁ, ৰ'দটো একবাৰে বন্ধ কৰি দিব পাৰোঁ আমি গোটেই ষ্টুডেণ্টখিনিক লৈ বা আমি ৰাইজে লৈ, কাৰণ আমি ইমান জ্বলন্ত সমস্যাত ভুগি থাকিব নোৱাৰোঁ, এই ৰ'দটো আমি বন্ধ কৰি দিব পাৰোঁ। এইখিনিয়ে
ক'ব লগা উপযুক্ত ড্ৰেইন চিষ্টেম নাই আৰু আমিতো এইবিলাকৰ বিষয়ে ইমান নাজানে তোৰ ড্ৰেইনটো এওঁলোকৰ জিলা উপায়ুক্ত আছে আমাৰ সমষ্টি EM আছে ফকিৰাকাৰাম সমষ্টি অৰূপ কুমাৰ দে UPPL চৰকাৰ আছে প্ৰমোদ বড়ো ডাঙৰে এওঁলোকে আহি ক'ত ড্ৰেইন বা ক'ত কি কৰিব লাগে এইবিলাক কৰিলে হ'ল